তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ বহুত পোষ্ট মুকলি কৰা হ'ল SSCত। যদিহে আপোনালোকে SSCত চাকৰি কৰিব বিচাৰে MTS এণ্ড হাৱালদাৰত, তো আপোনালোকে কৰিব পাৰিব। তো ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা বহুত পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে MTSত আৰু হাৱালদাৰত, তো আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই SSC MTS এণ্ড হাৱালদাৰৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব ভিডিঅ'ৰ শেষত আপোনালোকক A to Z জনাই দিম। তো চাগতে আপোনালোকে নেম অফ দ্য অৰ্গেনাইজেশ্যন, তো নেম অফ অৰ্গেনাইজেশ্যন নেম চাগতে আপোনালোকে ষ্টাফ চিলেকশ্যন কমিশ্যন SSC। তো SSCৰ ফুল ফৰ্ম হ'ব আপোনাৰ ষ্টাফ চিলেকশ্যন কমিশ্যন, আৰু ইয়াৰ লাষ্ট ডেট ৰখা হৈছে 31 জুলাই 2024লৈকে। তো বহুত দিন সময় আছে। তো 31 জুলাই 2024লৈকে লাষ্ট ডেট ৰখা হৈছে। আৰু টোটেল পোষ্ট মুকলি কৰা হৈছে 8326 পোষ্ট। তো ইয়াতে বহুত পোষ্ট মুকলি কৰা হৈছে। তো 8326টা পোষ্ট ইয়াতে মুকলি কৰা হৈছে। আৰু নেম অফ দ্য পোষ্ট, তো পোষ্টৰ নেম চাইতে দুটা বিভাগত পোষ্ট মুকলি কৰা হৈছে। এটা হ'ল MTSত আৰু এটা হ'ল হাৱালদাৰত। যদি আপোনালোকে হাৱালদাৰত চাকৰি কৰিব বিচাৰে তো কৰিব পাৰিব, আৰু যদি আপোনালোকে MTSত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো এপ্লিকেশ্যন মোড আপোনাৰ অনলাইন হ'ব, তো অনলাইন এপ্লাই কৰিব লাগিব। আৰু কেটাগৰীটো হ'ল আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। তো এই যিটো জব হয় আপোনাৰ SSC যিটো আপোনাৰ জব, যিটো আপোনাৰ MTS এণ্ড হাৱালদাৰ যিটো আপোনাৰ জব, এইটো কিন্তু আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। আৰু জব লোকেশ্যন অল ইণ্ডিয়া কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। আৰু ইয়াৰ ৱেবছাইটটো দিয়া হৈছে ssc.gov.in। তো আপোনালোকে এই অফিচিয়েল ৱেবছাইটত গৈ কিন্তু আপোনালোকক আবেদন কৰিব লাগিব। তো তাৰপিছত চাগে এতিয়া আপোনালোকে তো নেম অফ দ্য পোষ্ট মাল্টিটাস্কিং ষ্টাফ। তো MTSৰ ফুল ফৰ্মো আপোনাৰ মাল্টিটাস্কিং ষ্টাফ। তো ইয়াতে আপোনালোকে পোষ্ট মুকলি কৰা হৈছে 4887 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো 4887 পোষ্ট মুকলি কৰা হৈছে। আৰু 2 নম্বৰ যিটো পোষ্ট হাৱালদাৰৰ যিটো আপোনাৰ পোষ্ট, সেইটোত কিন্তু আপোনালোকৰ 3439 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো আপুনি নিশ্চয় গম পালে দুটা বিভাগত পোষ্ট মুকলি কৰা হৈছে। তো দুটা বিভাগৰে আপোনাৰ বেলেগ বেলেগকৈ পোষ্ট আপোনাৰ চাগতে আপোনালোকে প্ৰথমটো মাল্টিটাস্কিং ষ্টাফৰ যিটো আপোনাৰ পোষ্ট, সেইটোত আপোনালোকে 4887 পোষ্ট মুকলি কৰা হৈছে। আৰু 2 নম্বৰ যিটো পোষ্ট হাৱালদাৰৰ যিটো আপোনাৰ পোষ্ট, সেইটোত আপোনাৰ 3439 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো আপুনি নিশ্চয় গম পালে। তো তাৰপিছত চাগতে আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া, তো আপোনালোকে বয়স কিমান হ'ব লাগিব, এজ লিমিট চাগতে আপোনালোকে তো 18 ইয়াৰ্ছৰ পৰা লৈ চাগতে আপোনালোকে 25 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, যিটো আপোনাৰ MTS এণ্ড হাৱালদাৰ। তো MTS এণ্ড হাৱালদাৰৰ চাইতে আপোনালোকে 18 ইয়াৰ্ছৰ পৰা লৈ আপোনালোকে 25 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো 2 নম্বৰ যিটো আছে হাৱালদাৰ চাইতে আপোনালোকে অনলি হাৱালদাৰ চাইতে আপোনালোকে তো অনলি হাৱালদাৰৰ কাৰণে চাইতে আপোনালোকে 18 ইয়াৰ্ছৰ পৰা লৈ 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপুনি নিশ্চয় গম পালে। আৰু ইয়াতে এজ ইলেকশ্যন লাভ কৰিব চাগতে আপোনালোকে যিসকল OBC হয় তো সেইসকল 3 ইয়াৰ্ছ লাভ কৰিব, ST কিনসকলে 5 ইয়াৰ্ছ লাভ কৰিব, SC কিনসকলে 5 ইয়াৰ্ছ লাভ কৰিব, আৰু PWD কিনসকলে 10 ইয়াৰ্ছ লাভ কৰিব। তো আপুনি নিশ্চয় গম পালে। তো তাৰপিছত চাগতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, তো আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো এডুকেশ্যন কোৱালিফিকেশ্যন চাগতে আপোনালোকে এতিয়া চাওক, আপোনালোকে কেণ্ডিডেট মাষ্ট হেভ পাছড মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন। তো আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে, চেম্পল যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, তো আপোনালোকে কিন্তু এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তো আপুনি নিশ্চয় গম পালে। তো 10 পাছ কৰা সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তো সোনকালে আপোনালোকে আবেদন কৰি ল'ব। তো ইয়াৰ চাগতে আপোনাৰ এপ্লিকেশ্যন ফিজ চাগতে আপোনালোকে তো কোনসকল কেণ্ডিডেটক যেতিয়া আপোনালোকে আবেদন কৰিব, তো আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেট কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো চাগতে আপোনালোকে জেনেৰেল কেণ্ডিডেটসকলে চাওক, জেনেৰেল OBC আৰু EWS কেণ্ডিডেটসকলে 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব। ST আৰু SC আৰু ফিমেল কেণ্ডিডেটসকলে ইয়াত আপোনালোকে 1 টকাও দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যিসকল জেনেৰেল OBC আৰু EWS কেণ্ডিডেট হয়, তো সেইসকলে কিন্তু 100 টকাকৈ আপোনাক পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব, ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। তো আপুনি নিশ্চয় গম পালে। তো তাৰপিছত চাগতে আপোনালোকে এতিয়া চাগতে আপোনালোকে চিলেকশ্যন প্ৰচেছ চাগতে আপোনালোকে চিলেকশ্যন প্ৰচেছটো আপোনাৰ কেনেকুৱা হ'ব। তো চাগতে আপোনালোকে কম্পিউটাৰ আপোনাৰ CBT এক্সাম হ'ব, PET টেষ্ট হ'ব, তাৰপিছত আপোনালোকে PST টেষ্ট হ'ব। তো আপোনালোকে দুটা যিটো প্ৰচেছ আপোনাৰ দুটা প্ৰচেছ, এটা হ'ল আপোনাৰ MTS আৰু এটা হ'ল হাৱালদাৰটো চিলেকশ্যন প্ৰচেছটো বেলেগকৈ হ'ব। তাৰপিছত আপোনাৰ যিটো MTS মাল্টিটাস্কিং ষ্টাফৰ যিটো পোষ্ট, সেইটোত আপোনাৰ যিটো চিলেকশ্যন প্ৰচেছ সেইটো আপোনাৰ বেলেগকৈ হ'ব। তো চাগতে আপোনালোকে এক্সাম পেটাৰ্ণটো দিয়া হৈছে, লেংগুৱেজ চাগতে আপোনাৰ যেতিয়া আপোনালোকে এক্সাম দিব, তো এক্সামৰ যিটো আপোনাৰ লেংগুৱেজ কেইটা আপোনাৰ লেংগুৱেজ দিয়া হৈছে চাগতে আপোনালোকে এছামিছ আছে, বেংগলী আছে, গুজৰাটী আছে, কানাডা আছে। এতিয়া আপোনালোকে বহুত কেইটা আপোনাৰ লেংগুৱেজ আছে, আপুনি কোনটো লেংগুৱেজত দিব বিচাৰে আপোনাৰ
এক্সামটো সেইটো আপোনালোকে দিব পাৰিব তো বহুত কেইটা আপোনাৰ ল্যাঙ্গুৱেজ দিয়া হৈছে তো তাৰ পিছত চাৰিতে আপোনালোকে কম্পিউটাৰ বেস এক্সাম যেটো হ'ব এক্সামিনেশন যেটো হ'ব এটো কেনেকুৱা হ'ব তো চাৰিতে আপোনালোকে সেশন 1 আৰু সেশন 2 আছে তো সেশন 1 ৰ চাৰিতে আপোনালোকে numerical and mathematic ability আপোনাৰ 20 question হ'ব আৰু 60 মাৰ্ক হ'ব আৰু problems solving and reasoning ability আপোনাৰ 20 question হ'ব 60 মাৰ্ক হ'ব আৰু সময় হ'ব আপোনাৰ 45 মিনিট তো 45 মিনিটৰ ভিতৰত কিন্তু আপোনাৰ এক্সামটো শেষ কৰিব লাগিব তাৰ পিছত আপোনালোকে সেশন 2 যেটো আছে যেটো আপোনাৰ সেশন 2 আপোনাৰ এক্সাম হ'ব এটো আপোনাৰ চাইতে আপোনালোকে জেনাৰেল আৱাৰনেছত 25 question হ'ব 75 মাৰ্ক হ'ব আৰু ইংলিশ ল্যাঙ্গুৱেজ চাইতে আপোনালোকে 25 question হ'ব 75 মাৰ্ক হ'ব আৰু সময় আপোনাৰ 45 মিনিট আপোনাৰ হ'ব তো 45 মিনিটৰ ভিতৰত কিন্তু আপোনাক এক্সামটো শেষ কৰিব লাগিব তো আপোনালোকে গম পালে তাৰ পিছত চাইতে আপোনালোকে এসএসসি হাৱালদাৰ পিটি আৰু পিএসটি যেটো আপোনাৰ টেষ্ট এটো আপোনাৰ কেনেকুৱা হ'ব তো চাইতে আপোনালোকে হাইট যেটো আছে আপোনাৰ যেটো হাইট হ'ব মেলৰ কাৰণে চাইতে আপোনালোকে হাইটটো আপোনাৰ 157 আপোনাৰ 157.5 cm আপোনাৰ হাইটটো হ'ব লাগিব তাৰ পিছত আপোনালোকে 152 cm হ'ব লাগিব ফিমেলৰ কাৰণে আৰু যেটো আপোনাৰ মিটাৰ আপোনাৰ ৰানিং কৰিব লাগিব 1600 চাইতে আপোনালোকে 16 মিটাৰ চাইতে আপোনালোকে 1600 মিটাৰ in 15 মিনিট তো 15 মিনিটৰ ভিতৰত আপোনালোকে 1600 মিটাৰ আপোনাক ৰানিং কৰিব লাগিব আৰু ফিমেল কিনসকলৰ কাৰণে 1 কিলোমিটাৰ ৰানিং কৰিব লাগিব 20 মিনিটৰ ভিতৰত তো 20 মিনিটৰ ভিতৰত কিন্তু আপোনাৰ 1 কিলোমিটাৰ ৰানিং কৰিব লাগিব আৰু হাইট যেটো আছে এটো আপোনাৰ 157.5 cm আপোনাৰ হাইটটো হ'ব লাগিব আৰু ফিমেলৰ কাৰণে 152 cm হ'ব লাগিব ফিমেল কিনসকলৰ কাৰণে আৰু চেষ্ট যেটো আছে হেটো আপোনাৰ মেলৰ কাৰণে আপোনাৰ 76 - 81 cm হ'ব লাগিব ফিমেলৰ কাৰণে এটো নালাগে আৰু যেটো ওয়েট যেটো হ'ব আপোনাৰ তো মেলৰ কাৰণে ওয়েটটো নালাগে আৰু ফিমেলৰ কাৰণে লাগিব 48 কিলো আপোনাৰ কিন্তু ওয়েট হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে গম পালে তাৰ পিছত চাইতে আপোনালোকে সিলেবাসসমূহ আপোনাক এতে দিয়া হৈছে তো প্ৰথমতে আপোনালোকে আবেদন কৰাৰ আগত ইয়াৰ যেটো ফুল যেটো আপোনাৰ নোটিফিকেশন অফিচিয়ালি যেটো নোটিফিকেশন সেই নোটিফিকেশন আপোনালোকে ভালকৈ চাই ল'ব কাৰণ তাতে সকলো ডিটেইলছ জনাই দিয়া হৈছে তো সেই নোটিফিকেশন আপোনালোকে A to Z ডিটেইলছ আপোনালোকে জানিব পাৰিব তো এপ্লাই কৰাৰ আগত আপোনালোকে ইয়াৰ যেটো ফুল নোটিফিকেশন আপোনালোকে ভালকৈ চাই ল'ব চোৱাৰ পিছতহে আপোনালোকে আবেদন কৰিব তো আপোনালোকে গম পালে তো তাৰ পিছত হাউ টু এপ্লাই এপ্লাইৰ বিষয়ে জনাই দিয়া আছে কেনেকৈ এপ্লাই কৰিব লাগিব স্টেপ বাই স্টেপ আপোনালোকে জনাই দিয়া হৈছে তাৰ পিছত আপোনালোকে এতিয়া কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে মই আপোনালোক জনাই দিয়া আছো তো চাইতে আপোনালোকে ইম্পৰ্টেন্ট ডেট চাইতে আপোনালোকে ষ্টাৰ্টিং ডেট হ'ব আপোনাৰ 27 জুন 2024 তো ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে তো 27 জুনৰ পৰা আৰম্ভ হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেট ৰখা হৈছে 31 জুলাই 2024 লৈকে তো বহুত দিন সময় আছে তো সোনকালে আপোনালোকে আবেদন কৰি লওক তো 27 জুনৰ পৰা অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট ৰখা হৈছে 31 জুলাই 2024 লৈকে তো আপোনালোকে গম পালে তো এতিয়া মই আপোনালোকক ইয়াৰ যেটো অফিচিয়ালি যেটো নোটিফিকেশন সেই নোটিফিকেশন মই আপোনালোকক দেখাই দি আছো তো এইখন নতুনকৈ নোটিফিকেশন আহি গৈছে তো আপোনালোকে এই নোটিফিকেশন আপোনালোকে সকলো ডিটেইলছ আপোনালোকে এতে জানিব পাৰিব তো কিমান তাৰিখৰ পৰা আৰম্ভ হৈছে কিমান দিনলৈকে চাইতে আপোনালোকে কিমান দিনলৈকে লাষ্ট ডেট ৰখা হৈছে সকলো আপোনালোকে জানিব পাৰিব ইয়াতে আপোনালোকে সকলো ডিটেইলছ জনাই দিয়া হৈছে তো আপোনালোকে এডুকেশন কোৱালিফিকেশনৰ পৰা লৈ আপোনালোকে হাইট চেষ্ট সকলো আপোনালোকে ইয়াতে জনাই দিয়া হৈছে তো এপ্লাই কৰাৰ আগত আপোনালোকে এই নোটিফিকেশন আপোনালোকে ভালকৈ চাই ল'ব ইয়াতে আপোনালোকে 81 পেজ দিয়া আছে তো আপোনালোকে ভালকৈ চাই ল'ব আৰু এই নোটিফিকেশনৰ লিংক মোৰ ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি লৈ আপোনালোকে প্ৰথমতে চোৱাৰ পিছতহে আপোনালোকে আবেদন কৰিব তো আপোনালোকে গম পালে তো এতিয়া মই আপোনালোকক ইয়াৰ যেটো অফিচিয়ালি যেটো ওয়েবসাইট সেই ওয়েবসাইটটো মই আপোনালোকক দেখাই দি আছো তো এপ্লাই কৰিব লগা হলে আপোনাক এটো ওয়েবসাইটত আহিব লাগিব তো এসএসসিৰ যেটো অফিচিয়ালি যেটো ওয়েবসাইট তো এই ওয়েবসাইটত আহিব লাগিব আৰু এটো ওয়েবসাইটৰ লিংক মোৰ ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব তো ইয়াতে আহাৰ পিছত আপোনাক সকলো ডিটেইলছ আপোনাক ইয়াতে জানিব পাৰিব ইয়াতে আপোনাক চাব পাৰিব তো প্ৰথমতে আপোনাক চাই ল'ব চোৱাৰ পিছত চাইতে আপোনাক ইয়াতে কুইক লিংক দিয়া আছে এপ্লাই এডমিট কাৰ্ড তাৰপিছত এনসাৰ কি তাৰপিছত ৰিজাল্ট আপুনি চাব পাৰিছে তো আপোনাক এপ্লাই বাটনত ক্লিক কৰিব লাগিব তাৰপিছত আপোনাক চাওক ইয়াতে দুটা অপচন আছে কোনটোত আপোনাক আবেদন কৰিব মাল্টিটাস্ক স্টাফত আপুনি কোনটোত কৰিব হেতু আপোনাক ইয়াতে সিলেক্ট কৰিব লাগিব আপোনাক তাৰপিছত আপোনাক সাইডত দিয়া আছে এপ্লাই বুলি তো আপোনাক এপ্লাই বাটনত ক্লিক কৰিব লাগিব তো এপ্লাই বাটনত ক্লিক কৰাৰ পিছত আপোনাক ইয়াৰ ফৰ্ম এটা নতুনকৈ ফৰ্ম আহিব হেতু আপোনাক ফিল কৰিব লাগিব তো ফিল কৰাৰ পিছত আপোনাক ফাইনাল সাবমিটত ক্লিক কৰিব লাগিব তো ইয়াতে যদি আপোনালোকে আবেদন কৰিব নোৱাৰে তো মোক কমেন্টত জনাব তো ইয়াৰ ওপৰত ফুল ভিডিও বনাই মই আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে এসএসসিৰ হাৱালদাৰ আৰু মাল্টিটাস্কিং স্টাফ পোষ্টৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব তো সেই ভিডিওত মই আপোনালোকক A to Z জনাই দিম তো আপোনালোকে যদি এপ্লাই কৰিব নোৱাৰে আবেদন কৰিব নোৱাৰে তো মোক কমেন্টত জনাব তো ইয়াৰ ওপৰত ফুল ভিডিও বনাই মই আপোনালোকক জনাই দিম তো আপোনালোকে নিশ্চয় গম পালে তো আজি ভিডিওত ইমানেই আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেনতে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেসবুকত যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই এসএসসি চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ